फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। सो आज भिडिओत आमी जे एक्सरसाइज 6.1 क्वेश्चन नम्बर 5 পৰা क्वेश्चन नम्बर 16 লৈকে এইকেইটা প্ৰশ্নৰ সমাধান কৰিম। সো क्वेश्चन नम्बर 5 পৰা क्वेश्चन नम्बर 16 লৈকে যিকেইটা অহমিকা আমাক দিয়া আছে এই প্ৰত্যেকটো অহমিকা আমাক বাস্তৱ সংখ্যা x ৰ বাবে সমাধান কৰিব লাগে। তাৰ মানে क्वेश्चन नम्बर 5 পৰা क्वेश्चन नम्बर 16 লৈকে যিকেইটা আমাক অহমিকা দিয়া আছে প্ৰত্যেকটো অহমিকা বাস্তৱ সংখ্যা x ৰ বাবে আমাক সমাধান কৰিব লাগে। So question number 5 ত আমাক এটু দি আছে যে 4x + 3 less than 5x + 7 এতে এটু অহমিকা আমাক সমাধান কৰিব লাগে যত x হল এটা কি বাস্তৱ সংখ্যা। So given যে আমাক দি আছে 4x + 3 less than 5x + 7 যদি এটু আমাক সমাধান কৰিব লাগে। সো আমি কি কৰিম যে x ফ্ল্যাগ আমি একেফালে আনিম। গতিকে 4x + 3 5x ক যেতিয়া লেস দেনৰ বাফালে আনিম তেতিয়া এটো মাইনাস হৈ যাব। গতিকে -5x less than 7 সো ইমপ্লাইজ দ্যাট যে 4x ৰ পৰা যদি 5x যায় তেনেহলে কেইটা x থাকিব -x থাকিব। সো -x + 3 less than হ'ব 7 সো ইমপ্লাইজ দ্যাট -x less than 7 + 3 less than ৰ হুফালে গলে এটো মাইনাস হৈ যাব। গতিকে ইমপ্লাইজ দ্যাট -x less than 7 ৰ পৰা 3 গলে 4 থাকে। গতিকে আমি যদি এটা দুই মুৰে -1 এটাৰে পূৰণ কৰি দিও তেন্তে -x টু চেঞ্জ হৈ +x হৈ যাব আৰু লেস দেন চিহ্নটো পৰিৱৰ্তন হৈ গ্ৰেটাৰ দেন চিহ্ন হৈ যাব আৰু +4 টু চেঞ্জ হৈ -4 হৈ যাব। এটো তোমালোকে এই ভিডিওটো আগতেই পাইছা যে আমি যদি অহমিকাটাৰ দুই মুৰে ঋণাত্মক সংখ্যা এটাৰে পূৰণ কৰি দিও তেন্তে অহমিকাটোৰ চিহ্নৰ হালসলনি হৈ যায়। লেস দেন থাকিলে গ্ৰেটাৰ দেন হয় আৰু গ্ৰেটাৰ দেন থাকিলে লেস দেন হয়। সো আমি ইয়াতে কি কৰিছো যে -x less than 4 ইয়াৰ দুই মুৰে -1 এটাৰে পূৰণ কৰি দিছো। গতিকে -x টু চেঞ্জ হৈ +x হৈ গৈছে, লেস দেন টু চেঞ্জ হৈ গ্ৰেটাৰ দেন হৈ গৈছে আৰু +4 টু চেঞ্জ হৈ -4 হৈ গৈছে। এতিয়া আমাক কৈছে যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে সমাধানটো কি হ'ব। আমি এনেদৰে লিখিম যে যদি x এটা বাস্তৱ সংখ্যা যদি x এটা বাস্তৱ সংখ্যা তেন্তে যে প্ৰদত্ত অহমিকাটোৰ সমাধান সংহতি হ'ব। যে যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে প্ৰদত্ত অহমিকাটোৰ সমাধানটো কি হ'ব। সৈতে বাস্তৱ সংখ্যা কোনবিলাক সংখ্যাক বাস্তৱ সংখ্যা বুলি কোৱা হয় যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই দুটো সংখ্যা মিলি বাস্তৱ সংখ্যাৰ সৃষ্টি হয়। অৰ্থাৎ যেনেকৈ ধৰা √3 √2 -1 -2 -10 10.5 -11.5 -11.2 +11.2 এই সকলোবিলাক কি হয় বাস্তৱ সংখ্যা হয়। গতিকে বাস্তৱ সংখ্যাটো কি হ'ব লাগিব -4 তকৈ ডাঙৰ হ'ব লাগিব। সো মাজতে মই এটা পইণ্ট ললো 0 এটা 0 হুফালে লৈছো 1 তাৰ পিছত 2 3 4 এনেদৰে ইনফিনিটি পৰ্যন্ত আৰু 0 ৰ বাফালে -1 লৈছো -2 তাৰ পিছত -3 -4 এনেদৰে কিমান আছে ∞। এটা চোৱা কি কৈছে x ৰ মানটো -4 তকৈ ডাঙৰ হ'ব লাগিব। এটা চোৱা -4 তকৈ বাফালে যিমান মান আছে এই সকলোবিলাক কি হ'ব -4 তকৈ ডাঙৰ হ'ব নে সৰু হ'ব। স্পষ্টভাৱে ক'ব পাৰা যে -4 তকৈ বাফালে যিমান মান আছে এই সকলোবিলাক -4 তকৈ সৰু হ'ব। গতিকে ইয়াতে x ৰ মানবিলাক তাৰমানে কোনবিলাক ল'ব লাগিব -4 ৰ পৰা হুফালে যিমান মান আছে এই সকলোবিলাক ল'ব লাগিব। গতিকে আমি কোনবিলাক মান ল'ম যে -4 ৰ পৰা আৰম্ভ কৰি একেবাৰে হুফালে। এটা চা -4 তকৈ ডাঙৰ হ'ব লাগিব তাৰমানে -3.99 এটোতো -4 তকৈ ডাঙৰ। গতিকে ইয়াৰ সমাধান সংখ্যা দিব এনেকুৱা ধৰণৰ যে -4 কমা এটা -4 ৰ পৰা আৰম্ভ কৰি হুফালে কিমান লৈ যাম আমি নাজানো। গতিকে আমি ইনফিনিটি পৰ্যন্ত যাম। গতিকে ইনফিনিটি আৰু মই তোমালোকক আগৰ ভিডিও দুটাত কৈছোই যে ইনফিনিটিৰ লগত সদায় এনেকুৱা ব্ৰেকেট আহিব আৰু ইয়াতে -4 আছে আৰু ইয়াতে স্ট্ৰিক্টলি গ্ৰেটাৰ দেন আছে। গতিকে -4 ৰ লগত এনেকুৱা ধৰণৰ ব্ৰেকেট আহিব। গতিকে এইটোৱে কি বুজাইছে যে -4, ইনফিনিটি এইটোৱে কি বুজাইছে এইটোৱে বুজাইছে যে এই অহমিকাৰ যেটো সমাধান হ'ব সেই সমাধানটো -4 আৰু ইনফিনিটিৰ মাজত যিমান সংখ্যা আছে সেই সকলোবিলাক সংখ্যা হ'ব। গতিকে এইটোই হ'ব क्वेश्चन नम्बर 1 ৰ সমাধান যে -4, ইনফিনিটি। এটা চোৱা নাম্বাৰ 6। সো নাম্বাৰ 6 ত আমাক এইটো দিছে 3x - 7 গ্ৰেটাৰ দেন 5x - 1। এটা এইটো অহমিকা আমাক সমাধান কৰিব লাগে যত x এটা কি বাস্তৱ সংখ্যা। একেবাৰে সিম্পল যে গিভেন আমাক দিয়া আছে এইটো যে 3x - 7 গ্ৰেটাৰ দেন 5x - 1
এতিয়া আমাক এক্সৰ মানবিলাক উলিয়াব লাগে গতিকে এক্সবিলাক আমি এইফালে লৈ আনিম গতিকে 3x - 7 এটা 5xক লেস দেনৰ বাফালে আনিলে প্লাস 5x টু চেঞ্জ হৈ -5x হৈ যাব গতিকে -5x গ্ৰেটাৰ দেন -1 গতিকে 3x ৰ পৰা 5x গলে কেইটা x থাকে -2x -7 গ্ৰেটাৰ দেন -1 গতিকে ইমপ্লাইজ দ্যাট -2x এতিয়া -7 টু গ্ৰেটাৰ দেনৰ হুফালে লৈ গলে এটো -7 টু চেঞ্জ হৈ +7 হৈ যাব গতিকে -2x গ্ৰেটাৰ দেন -1 প্লাস হ'ব 7 গতিকে ইমপ্লাইজ দ্যাট -2x গ্ৰেটাৰ দেন 7 ৰ পৰা 1 গলে 6 গতিকে x মানে কিমান হ'ব x গ্ৰেটাৰ -x গ্ৰেটাৰ দেন হ'ব কিমান 6 ডিভাইডেড বাই 2 তাৰ মানে 2 যদি গ্ৰেটাৰ দেনৰ হুফালে লৈ যাও এটো হৰণ হৈ যাব গতিকে 6/2 সো ইমপ্লাইজ দ্যাট -x গ্ৰেটাৰ দেন 2 যাব 6 ৰ মাজত 3 বাৰ গতিকে -x গ্ৰেটাৰ দেন 3 এটা দুই মুৰে যদি -1 এটাৰে পূৰণ কৰি দিও তেন্তে -x টু চেঞ্জ হৈ +x হৈ যাব গ্ৰেটাৰ দেন চিহ্ন পৰিৱৰ্তন হৈ লেস দেন চিহ্ন হৈ যাব আৰু +3 টু চেঞ্জ হৈ -3 হৈ যাব এতিয়া চোৱা যদি x এটা বাস্তৱ সংখ্যা হয় যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে x ৰ মানবিলাক কি হ'ব চোৱা যদি x এটা বাস্তৱ সংখ্যা যদি x এটা বাস্তৱ সংখ্যা তেন্তে যে প্ৰদত্ত অহমিকাটোৰ সমাধান সংহতি যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে প্ৰদত্ত অহমিকাটোৰ সমাধান কি হ'ব ইয়াৰ পৰাই বুজিব পাৰা যে -3 কৈ কি হ'ব লাগিব x ৰ মানটো সৰু হ'ব লাগিব এতিয়া চা -3 কৈ যদি মানবিলাক তুমি এই -3 ৰ হুফালে লোৱা এই সকলোবিলাক কি আছে -3 কৈ ডাঙৰ আছে গতিকে মানবিলাক মানে এই x ৰ মানবোৰ কোনবিলাক ল'ব লাগিব যে -3 ৰ পৰা বাওফালে যিমান মান আছে এই সকলোবিলাক মান ল'ব লাগিব যে -3 ৰ পৰা বাওফালে ল'ব লাগিব হয়নে এনেকুৱা ধৰণৰ মান ল'ব লাগিব কিন্তু হুফালৰ কেটা ল'ব নোৱাৰা কাৰণ কিয় ল'ব নোৱাৰা কাৰণ হুফালে যিমান কেটা মান আছে -3 কৈ এই সকলোবিলাক কি হয় এই সকলোবিলাক 3 কৈ ডাঙৰ হয় আমাক কি ল'ব লাগিব -3 কৈ সৰু ল'ব লাগিব গতিকে আমি কোন ফালে ল'ম -3 ৰ পৰা বাওফালে গতিকে -3 ৰ পৰা বাওফালে কি মান লৈ ল'ম আমি নাজানো -ইনফিনিটি পৰ্যন্ত ল'ম গতিকে -ইনফিনিটি কমা স্ট্ৰিক্টলি লেস দেন আছে ন স্ট্ৰিক্টলি লেস দেন আছে -3 গতিকে -ইনফিনিটি কমা -3 গতিকে -3 ইয়াতে স্ট্ৰিক্টলি লেস দেন আছে গতিকে এনেকুৱা ব্ৰেকেট আহিব আৰু -ইনফিনিটিৰ লগত এনেকুৱা ব্ৰেকেট আহিবই গতিকে সমাধান সংগতিটো কি হ'ব -ইনফিনিটি কমা -3 তাৰমানে এইটোৱে কি বুজাইছে যে এই অহমিকাটোৰ সমাধান কি হ'ব -ইনফিনিটি আৰু -3 ৰ মাজত যিমান মান আছে সেই সকলোবিলাক মান হ'ব গতিকে এটি হল কোশ্চিন নম্বৰ 6 ৰ সমাধান এটা চা কোশ্চিন নম্বৰ 7 চা কোশ্চিন নম্বৰ 7 ত আমাক এইটো দিছে যে 3 * x - 1 লেস দেন অর ইকুয়াল 2 * x - 3 এটা এই প্রদত্ত সমীকৰণটো সমাধান কৰিব লাগে যত x এটা কি x হল এটা বাস্তৱ সংখ্যা সিম্পল একেবারে সো গিভেন সো আমাক দিয়া আছে এইখিনি যে 3 * x - 1 লেস দেন অর ইকুয়াল 2 * x - 3 গতিকে 3 ৰে কি কৰিম প্ৰথমতে এইখিনি লগত পূৰণ কৰি দিম আৰু 2 লগত এইখিনি পূৰণ কৰি দিম গতিকে 3 * x - 1 মানে কিমান যে 3x 3 * x মানে হল 3x -3 * 1 মানে হল 3 so less than or equal 2 * x মানে হল 2 -2 * 3 মানে 6 so implies that এতিয়া আমাক x ৰ মানটো উলিয়াব লাগে সৰি ইয়াতে x হ'ব যে 2x - 6 so x ৰ মানটো উলিয়াব লাগে গতিকে 2x ক আমি less than or equal ৰ বাওফালে লৈ আনিম so এটো কি হৈ যাব +2x টু চেঞ্জ হৈ -2x হৈ যাব গতিকে 3x - 3 মাইনাস হ'ব 2x less than equal to -6 so implies that 3x ৰ পৰা 2x গলে কি থাকে এটা x থাকে গতিকে x - 3 less than or equal হ'ব -6 so implies that x less than or equal -3 to less than equal or হুফালে গলে এটো -2 চেঞ্জ হৈ প্লাস হৈ যাব গতিকে -6 প্লাস হ'ব 3 গতিকে implies that x less than or equal 3 ৰ পৰা 6 গলে -3 তাৰ মানে কি বুজাইছে ইয়াতে x ৰ মানটো কি হ'ব পাৰিব -3 তকৈ সৰু হ'ব পাৰিব নাইবা -3 ৰ সমান হ'ব পাৰিব যত x হল এটা বাস্তৱ সংখ্যা সো যদি যে therefore যে যদি x এটা বাস্তৱ সংখ্যা যদি x এটা বাস্তৱ সংখ্যা তেন্তে প্ৰদত্ত
অহমিকাটোৰ সমাধান সংগতি হ'ব। সমাধান সংগতিটো কি হ'ব চোৱা, ইয়াতে বাস্তৱ সংখ্যাকেইটা আগতে ড্ৰ কৰি ল'ম আমি সংখ্যা ৰেখাত, তেতিয়াহে আমাক সুবিধা হ'ব। গতিকে এইটো ল'লো 0, 0ৰ সোঁফালে 1 আছে, 2 আছে, এনেদৰে প্লাছ ইনফিনিটি, আৰু 0ৰ বাওঁফালে -1, তাৰপিছত -2, -3 আছে, -4 আছে, এনেদৰে মাইনাছ ইনফিনিটি পৰ্যন্ত আছে। এইবিলাক আছে। এতিয়া চোৱা আমাক ইয়াতে কি কৈছে, এক্সৰ মানটো -3তকৈ সৰু হ'ব পাৰিব নাইবা -3ৰ সমান হ'ব পাৰিব। চোৱা এইটো হ'ল -3 হয়নে, এইটো হ'ল -3। এতিয়া চোৱা -3তকৈ যদি সোঁফালে মানবিলাক লোৱা, এইবিলাক কি -3তকৈ ডাঙৰ, কিন্তু আমাক কোনবিলাক ল'ব লাগে, -3তকৈ সৰু ল'ব লাগে। তাৰমানে -3ৰ পৰা একেবাৰে কোনফালে আহিম, বাওঁফালে আহিম, এনেদৰে আহিয়ে থাকিম। এতিয়া কিমান লৈ আহিম, -ইনফিনিটি পৰ্যন্ত আহিম। গতিকে সমাধান সংখ্যাটো হ'ব -ইনফিনিটি, -3, লেছ দেন অৰ ইকুৱেল আছে -3। গতিকে -ইনফিনিটিৰ লগত সদায়তো এনেকুৱা ব্ৰেকেট আহিব, ফাৰ্ষ্ট ব্ৰেকেট আহিবই। এতিয়া -3, চোৱা ইয়াতে ষ্ট্ৰিক্টলি লেছ দেন নাই, কিন্তু ইয়াতে এটা ইকুৱেল চিন আছে হয়নে। গতিকে আমি -3ৰ লগত এনেকুৱা ব্ৰেকেট দিম, থাৰ্ড ব্ৰেকেট দিম, কাৰণ ইয়াতে ইকুৱেল চিন আছে। যদি ইকুৱেল চিন থাকে তেনেহ'লে আমি এনেকুৱা ধৰণৰ ব্ৰেকেট ব্যৱহাৰ কৰিম। এইটোৱে কি বুজাইছে, তাৰমানে -ইনফিনিটি আৰু মানে -ইনফিনিটিৰ পৰা আৰম্ভ কৰি -3 পৰ্যন্ত আমি এক্সৰ মানবিলাক কনচিডাৰ কৰিব পাৰিম। তাৰমানে এক্সৰ মানটো আমি -3ও কনচিডাৰ কৰিব পাৰিম, কাৰণ এক্সৰ মানটো কি আছে, ইয়াতে লেছ দেন আছে আৰু ইকুৱেল আছে। তাৰমানে এক্সৰ মানটো -3তকৈ সৰু হ'ব পাৰিব নাইবা ইকুৱেল হ'ব পাৰিব। সেইকাৰণে আমি এনেকুৱা ধৰণৰ ব্ৰেকেট ব্যৱহাৰ কৰিছোঁ। কিন্তু চোৱা আগৰ অংকটোত আমি চোৱা এক্স লেছ দেন -3 আছিল, ইয়াতে লেছ দেন আছিল, ইকুৱেল চিন নাছিল, যাৰ কাৰণে আমি এনেকুৱা ব্ৰেকেট ব্যৱহাৰ কৰিছোঁ। কিন্তু চোৱা ইয়াৰ নেক্সটৰ অংকটোত ইয়াতে ইকুৱেল চিন আছে, সেইকাৰণে আমি ইয়াতে এইটো ব্ৰেকেট ব্যৱহাৰ কৰা নাই। চোৱা যে ব্ৰেকেটৰ বহুত অৰ্থ আছে, গতিকে ব্ৰেকেটটো অলপমান সাৱধানে দিবা তোমালোকে। গতিকে এইটো হ'ল কুৱেশ্যন নম্বৰ 7ৰ সমাধান। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত আমাক কিমান দিছে, যে 3 × 2 - x গ্ৰেটাৰ দেন অৰ ইকুৱেল 2 × 1 - x, এইখিনি আমাক দিয়া আছে। এইখিনি আমি কেনেদৰে সমাধান কৰিম, চিম্পল আগৰটো নিচিনাই, যে গিভেন আমাক দিয়া আছে এইখিনি, যে 3 × 2 - x গ্ৰেটাৰ দেন অৰ ইকুৱেল 2 × 1 - x। আমি কি কৰিম, যে এই 2ৰ লগত 1 - x টো পূৰণ কৰিম, আৰু 3ৰ লগত, যে এইটো 3ৰ লগত আমি 2 - x টো পূৰণ কৰি দিম। গতিকে ইমপ্লাইজ ডেট 3 × 2 মানে হ'ল 6 মাইনাছ 3 × x মানে হ'ল 3x গ্ৰেটাৰ দেন অৰ ইকুৱেল 2 × 1 মানে হ'ল 2 মাইনাছ 2 × x মানে হ'ল 2x। গতিকে x বিলাক এইফালে আনিম, তাৰমানে -2x আমি গ্ৰেটাৰ দেন অৰ ইকুৱেলৰ বাওঁফালে আনিম। গতিকে 6 মাইনাছ হ'ব 3x, -2x গ্ৰেটাৰ দেন অৰ ইকুৱেলৰ বাওঁফালে নিলে -2 চেঞ্জ হৈ প্লাছ হৈ যাব। গতিকে +2x গ্ৰেটাৰ দেন অৰ ইকুৱেল হ'ব 2। গতিকে ইমপ্লাইজ ডেট 6 2xৰ পৰা 3x গ'লে থাকে -x, গতিকে গ্ৰেটাৰ দেন অৰ ইকুৱেল 2। গতিকে ইমপ্লাইজ ডেট যে -x গ্ৰেটাৰ দেন অৰ ইকুৱেল 2 মাইনাছ হ'ব 6, তাৰমানে +6ক আমি গ্ৰেটাৰ দেন অৰ ইকুৱেলৰ সোঁফালে লৈ গৈছোঁ, এইটো মাইনাছ হৈ যাব। গতিকে ইমপ্লাইজ ডেট -x গ্ৰেটাৰ দেন অৰ ইকুৱেল 2ৰ পৰা 6 গ'লে -4। এতিয়া কি কৰিম, আমি 2 মূৰে -1 এটা পূৰণ কৰি দিম, -1 পূৰণ কৰি দিলে -x টো চেঞ্জ হৈ +x হৈ যাব, আৰু এই গ্ৰেটাৰ দেন অৰ ইকুৱেল চেঞ্জটো চাইনটো চেঞ্জ হৈ লেছ দেন অৰ ইকুৱেল হৈ যাব, -4 টো চেঞ্জ হৈ +4 হৈ যাব। গতিকে এক্সৰ মানটো কি পালো, লেছ দেন অৰ ইকুৱেল 4, য'ত এক্স হ'ল এটা বাস্তৱ সংখ্যা। তাৰমানে এক্সৰ মানটো কি হ'ব লাগিব, 4তকৈ সৰু হ'ব লাগিব নাইবা 4ৰ সমান হ'ব লাগিব। 4তকৈ তাৰমানে কি হ'ব নোৱাৰে, ডাঙৰ হ'ব নোৱাৰে। এনেদৰে লিখিম যে যদি এক্স এটা বাস্তৱ সংখ্যা, তেন্তে প্ৰদত্ত অহমিকাটোৰ সমাধান সংহতি হ'ব। ইয়াতে আমি পইণ্ট দুটা ভৰাই দিছোঁ, ইয়াতে 3 দিছোঁ, ইয়াতে 4 দিছোঁ। এতিয়া চোৱা ইয়াতে লক্ষ্য কৰা, তাৰমানে এক্সৰ মানটো কি হ'ব লাগিব, 4তকৈ সৰু হ'ব লাগিব নাইবা 4ৰ সমান হ'ব লাগিব। এতিয়া চা এই 4ৰ সোঁফালে কি আছে, 5 6 7 8 আছে, গতিকে এইবিলাকতো আমি কনচিডাৰ কৰিবই নোৱাৰোঁ। গতিকে পইণ্টবিলাক কোনবিলাক ল'ব লাগিব, তাৰমানে -4ৰ পৰা আৰম্ভ কৰি একেবাৰে বাওঁফালে যিমান মান আছে সেই সকলোবিলাক মান আমি কনচিডাৰ কৰিব পাৰিম। এতিয়া আমি কিমান লৈ কনচিডাৰ কৰিম, -4ৰ পৰা বাওঁফালে আহি আমি নাজানো কিমান লৈ ল'ম, আমি ডাইৰেক্ট -ইনফিনিটি পৰ্যন্ত ল'ম। গতিকে সমাধান সংখ্যাটো হ'ব -ইনফিনিটি, 4, 4ৰ লগত লেছ দেন ইকুৱেল চিন আছে, সেইকাৰণে আমি এনেকুৱা ব্ৰেকেট দিম, থাৰ্ড ব্ৰেকেট,
আৰু মাইনাছ ইনফিনিটিৰ লগত সদায় এনেকুৱা ব্ৰেকেট আহিবই গতিকে সমাধান সংগতিটো হ'ব -∞, 4 য'ত 4 ৰ লগত ইয়াতে থাৰ্ড ব্ৰেকেট আহিব কাৰণ ইয়াতে ইকুৱেল চিন আছে তে এটি হ'ল কুৱেশ্যন নম্বৰ 8 ৰ সমাধান তে সা কুৱেশ্যন নম্বৰ 9 সা কুৱেশ্যন নম্বৰ 9 ত আমাক কিমান দিছে আমাক দিছে যে x plus x/2 plus x/3 less than দি আছে 11 এটা এইটো অহমিকা সমাধান কৰিব লাগে সিম্পল যে given যে আমাক এইখিনি দি আছে কি দি আছে যে x plus x/2 plus x/3 less than 11 হয় না এইখিনি দি আছে এইখিনি সমাধান কৰিব লাগে সিম্পল একেবাৰে সো x ৰ তলত আছে 2 x ৰ তলত আছে 3 ইয়াতে x ৰ তলত কিমান আছে 1 আছে গতিকে 1 2 3 এইকেইটা লহগ কিমান হ'ব 3 * 2 মানে 6 6 * 1 মানে 6 গতিকে লহগ হ'ব কিমান 6 গতিকে 6 লম লহগ গতিকে 6 * x মানে 6x প্লাস 2 যাব 6 এর মধ্যে 3 বার গতিকে 3 * x মানে 3x প্লাস 3 যাব 6 এর মধ্যে 2 বার 2 * x মানে 2x লেস দ্যান কিমান আছে 11 সো ইমপ্লাইজ দ্যাট এতে আমি কি কৰিম এই 6 ক 11 এর লগত পূরণ কৰি দিম হয়নে এই 6 ক 11 এর লগত পূরণ কৰি দিম গতিকে সো এইকেটা প্লাস কৰি দিয়া 6x + 3x কিমান হ'ব 9x + 2x তার মানে 11x লেস দ্যান 6 * 11 মানে 66 গতিকে ইমপ্লাইজ দ্যাট x লেস দ্যান যে 66 ডিভাইডেড বাই 11 গতিকে ইমপ্লাইজ দ্যাট x লেস দ্যান 11 যাব 66 এর মধ্যে কি বার 6 বার গতিকে যে therefore যদি x এটা বাস্তব সংখ্যা গতিকে x এটা গতিকে যে যদি x এটা বাস্তব সংখ্যা তেন্তে প্রদত্ত অহমিকাটোৰ সমাধান সংহতি হ'ব প্রদত্ত অহমিকাটোৰ সমাধান কি হ'ব তাৰ মানে x ৰ মানটো কি হ'ব লাগিব 6 তকৈ সৰু হ'ব লাগিব গতিকে এটা আগতে সংখ্যাৰ আকাৰটো আমি ড্ৰ কৰি লম গতিকে এটা লৈছো 0 1 2 3 4 5 6 7 এনেদৰে প্লাস ইনফিনিটি আৰু বাওফালে -1 -2 -3 এনেদৰে একেবাৰে মাইনাস ইনফিনিটি পৰ্যন্ত আছে সো এটা স্পষ্টভাৱে তোমালোকে দেখা পাইছে x ৰ মানটো কি হ'ব লাগিব 6 তকৈ সৰু হ'ব লাগিব গতিকে মানবোৰ কি হ'ব লাগিব 6 তকৈ সৰু হ'ব লাগিব তো আমি কোন বিলাক মান লম তাৰ মানে 6 ৰ বাওফালে যিমান পইণ্ট আছে সেই সকলোবিলাক মান আমি কনসিডাৰ কৰিম ইয়াতে -6 ৰ পৰা আৰম্ভ কৰি একেবাৰে মাইনাস ইনফিনিটি পৰ্যন্ত গতিকে সমাধান সংগতিটো হ'ব কি মাইনাস ইনফিনিটি আহিব কমা 6 যেহেতু 6 এর লগত স্ট্রিক্টলি লেস দ্যান আছে গতিকে আমি এনেকুৱা ব্ৰেকেট ব্যৱহাৰ কৰিম প্ৰথম ব্ৰেকেটটো ব্যৱহাৰ কৰিম আৰু মাইনাস ইনফিনিটিৰ লগত সদায় প্ৰথম নম্বৰ ব্ৰেকেট ব্যৱহাৰ হয় এটো জানাই গতিকে এটোই হ'ব কুৱেশ্যন নম্বৰ 9 ৰ সমাধান সংগতি যে -ইনফিনিটি, 6 এইটোৱে কি বুজাইছে যে যদি x এটা বাস্তৱ অংক হয় তেন্তে x ৰ মানবোৰ হ'ব -ইনফিনিটি আৰু 6 ৰ মাজত যিমান বাস্তৱ অংক আছে সেই সকলোবিলাক সংখ্যা গতিকে এটি হ'ল কুৱেশ্যন নম্বৰ 9 ৰ সমাধান তে সো কুৱেশ্যন নম্বৰ 10 সো কুৱেশ্যন নম্বৰ 10 তো আমাক দিছে যে x/3 গ্রেটার দেন যে x/2 + 1 এইখিনি দি আছে গতিকে সলিউশন সো গিভেন যে আমাক দিয়া আছে যে x/3 গ্রেটার দেন x/2 + 1 গতিকে আমাক x ৰ মানবিলাক উলিয়াব লাগে গতিকে x বোৰ আমি একে ভালে আনিম গতিকে x/2 আমি এই লেস দ্যানৰ বাফালে লৈ আনিম গতিকে x/3 প্লাস x/2 যেতিয়া গ্রেটার দেনৰ বাফালে আহিব তেতিয়া এটো মাইনাস হৈ যাব গতিকে -x/2 গ্রেটার দেন সোফালে থাকিব কিমান 1 থাকিব গতিকে ইমপ্লাইজ দ্যাট সো x ৰ তলত আছে 3 x ৰ তলত আছে 2 গতিকে 3 আৰু 2 লহগ ল'ব লাগিব 3 আৰু 2 ৰ এলসিয়াম কিমান হ'ব 6 3 যাব 6 ৰ মাজত 2 বাৰ 2 * x মানে হ'ল 2x -2 যাব 6 ৰ মাজত 3 বাৰ 3 * x মানে 3x গ্রেটার দেন হ'ব কিমান 1 গতিকে ইমপ্লাইজ দ্যাট 2x - 3x greater than 6 into 1 মানে 6 গতিকে 2x ৰ পৰা 3x গলে কেটা x থাকে -x থাকে greater than হ'ব 6 এটা দুই মুৰে আমি -1 এটাৰে পূৰণ কৰি দিম গতিকে -1 এৰে পূৰণ কৰি দিলে -x টু চেঞ্জ হৈ +x হৈ যাব greater than চিহ্নটো পৰিৱৰ্তন হৈ less than চিহ্ন হ'ব +6 টু চেঞ্জ হৈ -6 হৈ যাব এটো তোমালোকে আগতেই বেছা যে আমি যদি অহমিকাটাৰ দুই মুৰে ঋণাত্মক সংখ্যাটাৰে পূৰণ কৰো তেন্তে অহমিকাটোৰ চিহ্নৰ পৰিৱৰ্তন হয় অৰ্থাৎ গ্রেটার দেন থাকিলে লেস দেন হয় আৰু লেস দেন থাকিলে গ্রেটার দেন হৈ যায়
গতিকে ইয়াত আমি কি পালো x ৰ মানটো কি হ'ব লাগিব -6 তকৈ সৰু হ'ব লাগিব তেনেকুৱা ধৰণৰ বাস্তৱ সংখ্যা ল'ব লাগিব সো এনেদৰে লিখিম যে therefore যদি x এটা বাস্তৱ সংখ্যা তেন্তে যদি x এটা বাস্তৱ সংখ্যা তেন্তে যে প্ৰদত্ত অসমীকাটোৰ যে সমাধান সংগতি হ'ব সমাধান সংগতিটো কি হ'ব লাগিব x ৰ মানটো -6 তকৈ সৰু হ'ব লাগিব সো মই ইয়াতে সংখ্যাৰ আকাৰটো আগতে ড্ৰ কৰি লৈছো ধৰা মাজতে লৈছো ইয়াতে 0 0 ৰ সোফালে কি আছে 1 আছে 2 আছে 3 আছে এনেদৰে আছে আপ টু ইনফিনিটি পৰ্যন্ত আছে 0 ৰ বাওফালে -1 তাৰ পিছত -2 আছে -3 আছে -4 আছে -5 তাৰ পিছত -6 -7 তাৰ পিছত -8 এনেদৰে আহি ইনফিনিটি পৰ্যন্ত আছে এতিয়া আমাক কি ল'ব লাগিব মানবিলাক কি ল'ব লাগিব যে -6 তকৈ সৰু ল'ব লাগিব এতিয়া -6 তকৈ সোফালে যিমান কেইটা মান আছে সকলোবিলাকটো -6 তকৈ ডাঙৰ হয় কিন্তু ল'ব লাগিব কি -6 তকৈ সৰু ল'ব লাগিব গতিকে কোনফালে আহিব লাগিব -6 ৰ পৰা এই বাওফালে আহিব লাগিব কিমান লৈ আহিম নাজানো গতিকে ইনফিনিটি পৰ্যন্ত আহিম গতিকে সমাধান সংগতি হ'ব -ইনফিনিটি, -6 ইয়াতে যেহেতু -6 ৰ লগত স্ট্ৰিক্টলি লেছ দেন আছে গতিকে ইয়াতে আমি -6 ৰ লগত এনেকুৱা ব্ৰেকেট দিম গতিকে এটি হ'ব সমাধান সংগতি যে -ইনফিনিটি, -6 এটি হ'ব কি সমাধান সংগতি এটি কি বুজাইছে তাৰ মানে x ৰ কোনবিলাক মান আমি ল'ব পাৰিম -ইনফিনিটি আৰু -6 ৰ মাজত যিমান বাস্তৱ সংখ্যা আছে সেই সকলোবিলাক মান আমি ল'ব পাৰিম গতিকে এটি হ'ল কোৱেশ্চন নম্বৰ 10 ৰ সমাধান তাৰপিছত কোৱেশ্চন নম্বৰ 11 সো কোৱেশ্চন নম্বৰ 11 ত আমাক দিছে যে 3 ইনটু যে x - 2 ডিভাইডেড বাই 5 লেছ দেন অর ইকুৱেল যে 5 ইনটু 2 - x ডিভাইডেড বাই 3 এইখিনি আমাক দিয়া আছে এটা আমাক সমাধান কৰিব লাগে সিম্পল একেবারে যে গিভেন যে আমাক দিয়া আছে যে 3 ইনটু x - 2 ডিভাইডেড বাই 5 লেছ দেন অর ইকুৱেল যে 5 ইনটু 2 - x বাই 3 এইখিনি আমাক সমাধান কৰিব লাগে আমি প্ৰথমতে কি কৰিম যে এই 3 ৰ লগত x - 2 এইখিনি পূৰণ কৰিম তাৰ পিছত যে রাইট হ্যান্ড সাইডত 5 টো আনি 2 - x ৰ লগত পূৰণ কৰিম গতিকে প্ৰথম কাম আমাৰ এইটোই গতিকে ইমপ্লাইজ দ্যাট 3 ইনটু x মানে হল কিমান 3x minus 3 into 2 মানে 6 divided by 5 less than or equal 5 into 2 মানে 10 minus 5 into x মানে 5x divided by 3 এতিয়া কি কৰিম আমি এতিয়া তাৰ মানে 3x minus 6 ইয়াৰ লগত 3 পূৰণ কৰিম তাৰ মানে বজ্ৰ পূৰণ কৰিম আৰু 10 minus 5x এই 5 ৰ লগত পূৰণ কৰিম তাৰ মানে ক্ৰস মাল্টিপ্লিকেশন কৰি দিম অৰ্থাৎ ক্ৰস ভাবে আমি পূৰণ কৰি দিম গতিকে 3 আহি ইয়াৰ লগত পূৰণ হ'ব যে 3 into 3x minus 6 আৰু হ'ব less than or equal 5 টো আহি ইয়াৰ লগত পূৰণ হৈ যাব যে 5 into 10 minus 5x গতিকে implies that এতিয়া আকৌ কি হ'ব যে আকৌ 3 আহি তাৰ মানে 3x minus 6 ৰ লগত পূৰণ হ'ব আৰু যে 5 আহি 10 minus 5x ৰ লগত পূৰণ হ'ব গতিকে 3 into 3x মানে কিমান হ'ব 9x minus 3 into 6 মানে হল 18 less than or equal 5 into 10 মানে হল 50 minus minus 5 into 5x মানে হল 25x গতিকে implies that এতে x ৰ মানটো উলিয়াব লাগে গতিকে x বিলাক আমি একেফালে আনিম গতিকে -25x ক আমি যে less than or equal ৰ বাওফালে লৈ আনিম গতিকে 9x minus 18 minus 25x ক less than or equal ৰ বাওফালে নিলে -25 টো চেঞ্জ হৈ +25 হৈ যাব গতিকে +25x less than or equal 50 This implies that 9x plus 25x কিমান হ'ব 34x minus হ'ব 18 less than or equal 50 ঠিক implies that 34x less than or equal 50 এটা -18 টো যদি মানে less than or equal ৰ সোফালে যায় তেন্তে -18 টো চেঞ্জ হৈ কি হৈ যাব +18 হৈ যাব গতিকে +18 গতিকে implies that 34x less than or equal এই দুটা প্লাস করলে কিমান হ'ব 8 plus 0 মানে হল 8 5 plus 1 মানে 6 অর্থাৎ 68 গতিকে implies that x
লেছ দেন ইকুৱেল কিমান হ'ব 68 ডিভাইডেড বাই 34 গতিকে ইমপ্লাইজ দ্যাট x লেছ দেন ইকুৱেল that 68 এর মাজত 34 যাব 2 বার হরণ যাব 2 বার গতিকে আমি কি বলবো ইয়াতে যে x লেছ দেন ইকুৱেল টু 2 অর্থাৎ x এর মানটো কি হ'ব লাগিব 2 তকৈ সৰু হ'ব পাৰিব নাইবা 2 ৰ সমান হ'ব পাৰিব ইয়াতে এটা সংখ্যা ৰেখা ড্ৰ কৰি লওঁ গতিকে এটো হল 0 এটো 1 দেন এটো 2 এটো 3 এনেদৰে প্লাস ইনফিনিটি -1 তাৰ পিছত -2 -3 আপ টু ডট ডট মাইনাস ইনফিনিটি ওকে এটা মা কি কৈছে ইয়াতে x ৰ মানটো 2 তকৈ সৰু হ'ব পাৰিব নাইবা 2 ৰ সমান হ'ব পাৰিব এটা সা 2 তকৈ সৰু মানবিলাক কোন ফালে আছে 2 ৰ কোন ফালে আছে বা ফালে আছে নে হু ফালে আছে স্পষ্টভাৱে চাব পাৰিছা যে 2 ৰ বা ফালে যিমান মান আছে সকলোবিলাক কি হয় 2 তকৈ সৰু হয় গতিকে আমি x ৰ মানবোৰ কোনবিলাক লম এই 2 তকৈ বা ফালে যিমান মান আছে সকলোবিলাক লম গতিকে এনেদৰে লিখিম যে therefore যে যদি x এটা বাস্তৱ সংখ্যা যদি x এটা বাস্তৱ সংখ্যা তেন্তে প্ৰদত্ত অহমিকাটোৰ সমাধান সংগতি হ'ব সমাধান সংগতিটো কি হ'ব যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে প্ৰদত্ত অহমিকাটোৰ সমাধান কি হ'ব মাইনাস ইনফিনিটি লগত সদায় এনেকুৱা ব্ৰেকেট আহিবই কমা 2 আহিব এটা 2 লগত আমি কোনটো ব্ৰেকেট ব্যৱহাৰ কৰিম এটো ব্ৰেকেট ব্যৱহাৰ কৰিম নে এটো ব্ৰেকেট ব্যৱহাৰ কৰিম রাইট আমি কোনটো ব্ৰেকেট ব্যৱহাৰ কৰিম এই দ্বিতীয় নম্বৰ ব্ৰেকেটটো ব্যৱহাৰ কৰিম কিয় ব্যৱহাৰ কৰিম কাৰণ ইয়াতে ইকুৱেল চিন আছে লেছ দেনৰ লগত ইকুৱেল চিন আছে এই কাৰণে আমি ইয়াতে এটো ব্ৰেকেট ব্যৱহাৰ কৰিম আমি ইয়াতে এটো ব্ৰেকেট ব্যৱহাৰ নকৰো কোনটো ব্ৰেকেট ব্যৱহাৰ কৰিম এই সেকেন্ড ব্ৰেকেট ব্যৱহাৰ কৰিম সো মাইনাস ইনফিনিটি কমা 2 একিনে আহিল গতি এটো কি এই প্ৰদত্ত অহমিকাটোৰ সমাধান সংগতি ইয়াতে ইকুৱেল চিন থকাৰ কাৰণে আমি এনেকুৱা ব্ৰেকেট ব্যৱহাৰ কৰিছো এই থাৰ্ড ব্ৰেকেটটো ব্যৱহাৰ কৰিছো যদি ইয়াতে লেছ দেন চিহ্ন থাকিলেহেঁতেন তেতিয়াহ'লে আমি এটো চিহ্ন ব্যৱহাৰ নকৰি আমি এটো ব্ৰেকেট ব্যৱহাৰ কৰিলোহেঁতেন সো এটা আছে কোৱেশ্চন নম্বৰ 12 সো কোৱেশ্চন নম্বৰ 12 ত আমাক দিছে যে 1/2 ইনটু যে 3x/5 প্লাস 4 যে গ্রেটার দেন অর ইকুয়াল 1/3 ইনটু x - 6 এইখিনি দিয়া আছে সো ইয়াক সমাধান কৰিব লাগে সিম্পল যে গিভেন আমাক দি আছে যে 1/2 ইনটু 3x ডিভাইডেড বাই 5 প্লাস 4 গ্রেটার দেন অর ইকুয়াল 1/3 ইনটু x - 6 implies that যে 1/2 ইনটু এটা সয় ইয়াতে 3x এর তলত 5 আছে আৰু 4 এর তলত কিমান আছে 1 আছে গতিকে 1 আৰু 5 এর লহগ লব লাগিব তো 1 আৰু 5 এর লহগ কিমান হ'ব 5 হ'ব গতিকে 5 এটা সয় 5 যাব 5 এর সাথে 1 বার গতিকে 1 ইনটু 3x মানে 3x প্লাস 5 ইনটু 4 মানে 20 গ্রেটার দেন অর ইকুয়াল 1/3 ইনটু x - 6 তো implies that এটা ডাইরেক্ট পূরণ কৰি দিয়া যে 5 ইনটু 2 মানে কিমান হ'ব 10 গতিকে 10 আৰু 1 ইনটু 3x + 20 মানে 3x + 20 হ'ব গ্রেটার দেন অর ইকুয়াল এতিয়া 1 ইনটু x - 6 মানে কিমান x - 6 ডিভাইডেড বাই 3 এতিয়া কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰি দিম 3x + 20 3 লগত পূৰণ কৰিম আৰু যে 10 ক আনি x - 6 এর লগত পূৰণ কৰিম গতিকে implies that 3 ইনটু হ'ব 3x + 20 গ্রেটার দেন অর ইকুয়াল 10 ইনটু হ'ব x - 6 গতিকে implies that 3 ইনটু 3x মানে হ'ব 9x plus 3 into 20 মানে হল 60 greater than or equal 10 into x মানে হল 10x minus 10 into 6 মানে হল 60 x এর মান উলিয়াব লাগে গতিকে x বোৰ আমি একেফালে আনিম গতিকে 9x plus 60 plus 10x হক greater than or equal or বাফালে আনিলে কি হৈ যাব এটো মাইনাস হৈ যাব যে minus 10x greater than or equal minus 60 গতিকে implies that 9x এর পৰা 10x গলে কেটা x থাকে minus x থাকে গতিকে minus x plus 60 greater than or equal minus 60 গতিকে implies that minus x greater than or equal minus 60 plus 60 to greater than or equal or হুফালে গলে minus হৈ যাব গতিকে minus 60 গতিকে implies that minus x greater than or equal minus 60 কিমান হ'ব minus 120 এতিয়া দুই মুৰে মাইনাস ৰে পূৰণ কৰি দিলে minus x to চেঞ্জ হৈ plus x হৈ যাব greater than or equal চিনটো পৰিৱৰ্তন হৈ less than or equal হৈ যাব আৰু plus minus 120 চেঞ্জ হৈ
প্লাস 120 হৈ যাব a2 পালো আমি যে x লেস দেন অর ইকুয়াল 120 গতিকে অসমীকাটোৰ সমাধান সংগতি কি হ'ব যে therefore যদি যে x এটা বাস্তব সংখ্যা তেন্তে যে প্রদত্ত অসমীকাটোৰ সমাধান সংগতি হ'ব সমাধান সংগতিটো কি হ'ব এটা ইয়াতে 0 আছে 1 2 3 4 এনে ধৰা কিমান লৈ যাব একেবাৰে অসীম লৈ যাব তাৰ মানে এই 3 আছে 3 এর হুফালে কি আছে জানে 120 তো আছে যে 120 121 123 এনে ধৰা আছে ধৰা মই এটো কনসিডার কৰিছো জাস্ট মানে ইমান তো দেখাব নোৱাৰি সংখ্যা ৰেখাত ধৰা ইয়াতে মই 120 এটা কনসিডার কৰি লৈছো ইয়াতে 120 কনসিডার কৰি লৈছো এটা 120 এর পাছত পয়েন্টটো কি আহিব 121 123 এনে ধৰা আহিব গতিকে 120 এর হুফালে তো মানবিলাক আমি লব নোৱাৰো কাৰণ x ৰ মানটো 120 কৈ সৰু হ'ব লাগিব তাৰ মানে কোনবিলাক মান লব লাগিব 120 কৈ সৰু যিমান মান আছে সেই সকলোবিলাক মান লব লাগিব গতিকে 120 কৈ সৰু কিমান মান আছে 119 118 এনে কিমান লৈ আছে -1 -2 -3 ইনফিনিটি পৰ্যন্ত গতিকে সমাধান সংগতি হ'ব -ইনফিনিটি, 120 মাইনাস ইনফিনিটিৰ লগত সদায় এনেকুৱা ব্ৰেকেট আহিবই আৰু যেহেতু ইয়াতে ইকুৱেল চিন আছে লেস দেনৰ লগত সেই কাৰণে আমি 120 লগত a2 ব্ৰেকেট ব্যৱহাৰ কৰিম ঠিক আছে সমাধান সংগতি হ'ব a2 -ইনফিনিটি, 120 এটি হ'ব কি সমাধান সংগতি এটি কি বুজাইছে যে x ৰ মানবোৰ -ইনফিনিটিৰ পৰা আৰম্ভ হ'ব আৰু মানটো আমি 120 লব পাৰিম নাইবা 120 কৈ সৰু মানবিলাক লব পাৰিম গতিকে এটি হ'ল কোৱেশ্চন নম্বৰ 12 ৰ সমাধান question number 13 question number 13 আমাকে এটো দিছে যে 2 into 2x plus 3 minus 10 less than যে 6 into x minus 2 এইখিনি আমাক সমাধান কৰিব লাগে সিম্পল একেবারে যে given আমাক দিয়া আছে যে 2 into 2x plus 3 minus 10 less than 6 into x minus 2 এইখিনি আমাক দিয়া আছে সো আমি কি কৰিম প্ৰথমতে 2 লগত এইখিনি পূৰণ কৰিম আৰু 6 ৰ লগত এইখিনি পূৰণ কৰিম যে 6 পূৰণ x - 2 কৰিম আৰু 2 আনি 2x + 3 লগত পূৰণ কৰিম গতে 2 * 2x মানে কিমান হ'ব 4x + 2 * 3 মানে হ'ল 6 -10 less than 6 * x মানে হ'ল 6x -6 * 2 মানে 12 গতিকে x ৰ মানবিলাক উলিয়াব লাগে গতিকে 4x এটা সব +6 ৰ পৰা 10 গলে কিমান থাকিব -4 থাকিব গতিকে less than যে 6x - 12 গতিকে 6x - 12 প্লাস 6x ক less than ৰ বাফলে নিলে এটো মাইনাস হৈ যাব গতিকে -6 গতিকে 4x ৰ পৰা 6x গলে কেটা x থাকে -2x গতিকে -2x - 4 less than হ'ব -12 গতিকে implies that -2x less than এটা সা এই -4 টো মানে less than ৰ হুফালে গলে কি হৈ যাব এটো প্লাস হৈ যাব গতিকে -12 + 4 গতিকে implies that -2x less than 4 ৰ পৰা 12 গলে -8 গতিকে implies that x মানে কিমান হ'ব -x less than হ'ব -8 divided by 2 মানে 2 যদি less than ৰ হুফালে লৈ যাও তেন্তে এটো হৰণ হৈ যাব গতিকে implies that -x less than 2 যাব এটাৰ মাজত 4 বাৰ গতিকে -4 এতিয়া দুই মুৰে -1 এটাৰ পূৰণ কৰি দিলে -x2 চেঞ্জ হৈ +x হৈ যাব less than চিহ্নটো পৰিৱৰ্তন হৈ greater than চিহ্ন হৈ যাব আৰু -4 টো চেঞ্জ হৈ +4 হৈ যাব এতিয়া তো পাৰিবে এইখিনি যে x greater than 4 আহিছে এতিয়া x ৰ মানটো লিখিব লাগে জাস্ট সমাধান সংকেতত লিখিব লাগে সো এনেদৰে লিখিম যে যদি যে therefore যে যদি x এটা বাস্তব সংখ্যা যদি x এটা বাস্তব সংখ্যা তেন্তে যে প্ৰদত্ত অসমীকাটোৰ সমাধান সংগতি হ'ব সমাধান সংগতিটো কি হ'ব যদি x এটা কি হয় বাস্তব সংখ্যা হয় আৰু x ৰ মানটো কি হ'ব লাগিব 4 তকৈ ডাঙৰ হ'ব লাগিব সেদৰা মই এটা পয়েন্ট ললো 0 এটো 1
ইয়াতে 2 3 4 তাৰপিছত 5 আছে 6 আছে 7 আছে আপ টু ডট ডট প্লাস ইনফিনিটি লৈ আছে আৰু এইফালে কি আছে মাইনাস ইনফিনিটি পৰ্যন্ত আছে এতিয়া চোৱা আমাক কি কৈছে x ৰ মানটো কি হ'ব লাগিব 4 তকৈ ডাঙৰ হ'ব লাগিব এটা চোৱা তুমি যদি 4 ৰ বাফালে মানকেইটা কনসিডাৰ কৰা একেটাতো নহব কাৰণ 3 তো 4 তকৈ ডাঙৰ নহয় 2 4 তকৈ ডাঙৰ নহয় 1 2 4 তকৈ ডাঙৰ নহয় গতিকে কোনবিলাক মান কনসিডাৰ কৰিব লাগিব ইয়াতে 4 ৰ পৰা হুফালে যিমান মান আছে মানে 5 to 4 তকৈ ডাঙৰ 6 to 4 তকৈ ডাঙৰ 7 to 4 তকৈ ডাঙৰ গতিকে কোনবিলাক মান ল'ব লাগিব যে 4 ৰ পৰা আৰম্ভ কৰি একেবাৰে হুফালে যিমান বিলাক মান আছে এই সকলোবিলাক মান আমি কনসিডাৰ কৰিব পাৰিম এটা কি মান লৈ লম আমি নাজানো আমি এই ইনফিনিটি পৰ্যন্ত লম গতিকে সমাধান সংখ্যাটি হ'ব এই 4 কমা হ'ব কিমান ইনফিনিটি এটা ইনফিনিটিৰ লগত সদায় এনেকুৱাটো ব্ৰেকেট আহিবই আৰু 4 আছে সব 4 ৰ লগত কি আছে স্ট্ৰিক্টলি গ্ৰেটাৰ দেন আছে এটা ইকুৱেল চিন আছে নে নাই তাৰ মানে এনেকুৱা ফাৰ্স্ট ব্ৰেকেট দিব লাগিব গতিকে এইটোই হ'ব কি কোশ্চেন নম্বৰ 13 ৰ সমাধান তাৰ মানে 4, ইনফিনিটি এটো কি বুজাইছে যে x ৰ কোনবিলাক মান আমি ল'ব পাৰিম যে 4 আৰু ইনফিনিটিৰ মাজত যিমান বাস্তৱ সংখ্যা আছে সেই সকলোবিলাক মান আমি ইয়াতে ল'ব পাৰিম গতিকে যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে অসমীকাটোৰ সমাধান হ'ব 4, ইনফিনিটি গতিকে এটি হল কোশ্চেন নম্বৰ 13 ৰ সমাধান এটা আছে কোশ্চেন নম্বৰ 14 সো কোশ্চেন নম্বৰ 14 ত আমাক দিছে যে 37 minus 3x plus 5 greater than or equal 9x minus 8 into x minus 3 এইখিনি আমাক দিয়া আছে সো এটা আমাক সমাধান কৰিব লাগে সিম্পল যে given যে আমাক দিয়া আছে কি আমাক দিয়া আছে 37 minus যে 3x plus 5 greater than or equal 9x minus 8 into x minus 3 গতিকে সো আমাক তো এইখিনি দিয়া আছে যে 37 minus 3x plus 5 greater than or equal 9x minus 8 into x minus 3 সো আমি এতে কি কৰিছো 37 এই মাইনাসৰে পূৰণ কৰি দিছো গতিকে -3x প্লাস আৰু মাইনাসত মাইনাস গতিকে -5 greater than or equal 9x মাইনাস হ'ব 8 into x 8x মাইনাস আৰু মাইনাসত প্লাস 8 into 3 মানে 24 গতিকে 37 ৰ পৰা 5 গলে থাকে 32 -3x greater than or equal 9x ৰ পৰা 8x গলে থাকে x প্লাস হ'ব 24 গতিকে 32 minus 3x এতিয়া কি কৰিছো এই x ক গ্ৰেটাৰ দ্যান অর ইকুৱেলৰ ভাগফালে লৈ আনিছো গতিকে প্লাস x টু চেঞ্জ মাইনাস x হৈ যাব গতিকে মাইনাস x গ্ৰেটাৰ দ্যান অর ইকুৱেল হ'ব 24 গতিকে 32 minus 3x minus x মানে কিমান হ'ব -4x সো গ্ৰেটাৰ দ্যান অর ইকুৱেল 24 গতিকে 32 minus 4x তাৰ মানে আমি কি কৰিছো এতিয়া -4x ক ৰাখিছো আৰু এই 32 গ্ৰেটাৰ দ্যান ইকুৱেলৰ খুফালে লৈ গৈছো গতিকে প্লাস 32 চেঞ্জ কি হৈ যাব -32 হৈ যাব গতিকে -4x greater than or equal 24 minus 32 গতিকে -4x greater than or equal 24 ৰ পৰা 32 গলে -8 থাকে গতিকে -x greater than or equal -8 divided by হ'ব 4 তাৰ মানে 4 ক কি কৰিছো greater than or equal ৰ খুফালে লৈ গৈছো গতিকে 4 যাব এটাৰ মাজত 2 বাৰ গতিকে -2 এতিয়া দুই মৰে আমি -1 এটাৰে পূৰণ কৰি দিছো গতিকে -x টু চেঞ্জ প্লাস x হৈ যাব greater than or equal চিনটো পৰিৱৰ্তন হৈ less than or equal হৈ যাব আৰু -2 চেঞ্জ হৈ +2 হৈ যাব গতিকে x ৰ মানটো কি হ'ব লাগিব 2 তকৈ সৰু হ'ব লাগিব নাইবা 2 ৰ সমান হ'ব লাগিব গতিকে যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে প্ৰদত্ত অসমীকাটোৰ সমাধান অংকটো কি হ'ব চোৱা তাৰমানে x ৰ মানটো কি হ'ব লাগিব 2 তকৈ সৰু হ'ব লাগিব নাইবা 2 ৰ সমান হ'ব লাগিব এতিয়া চোৱা এইটো হল 2 এইটো পইণ্ট হল 2 এতিয়া চোৱা 2 তকৈ হুফালেটো ল'ব নোৱাৰা কাৰণ 2 তকৈ হুফালে যিমান মান আছে সকলোবিলাক 2 তকৈ ডাঙৰ হ'ব আমাক ল'ব লাগে কোনবিলাক 2 তকৈ সৰু ল'ব লাগে তাৰমানে 2 ৰ বাওঁফালে যিমান মান আছে সেইবিলাক মান আমি কনসিডাৰ কৰিব পাৰিম এটা কি মান লৈ আছে নাজানো গতিকে -ইনফিনিটি গতিকে -ইনফিনিটি কমা হ'ব 2 এটা চোৱা 2 ৰ লগত কি আছে ইকুৱেল চিন আছে ইয়াতে সেই কাৰণে আমি ইয়াতে এনেকুৱা ধৰণৰ ব্ৰেকেট ব্যৱহাৰ কৰিছো আৰু ইনফিনিটিৰ লগত সদায় এনেকুৱা ধৰণৰ ব্ৰেকেট ব্যৱহাৰ হ'বই গতিকে এইটো হ'ব কোশ্চেন নম্বৰ 14 ৰ সমাধান যে গতিকে প্ৰদত্ত অসমীকাটোৰ সমাধান অংক দেব এইটো -ইনফিনিটি, 2 তাছাড়া কোশ্চেন নম্বৰ 15 সো কোশ্চেন নম্বৰ 15 ত আমাক এইখিনি দিয়া আছে যে গিভেন আমাক দিয়া আছে এইটো যে x/4 লেস দেন যে 5x - 2/3 মাইনাস যে 7x - 3/5 এইখিনি আমাক দিয়া আছে এইখিনি আমাক সমাধান কৰিব লাগে সিম্পল যে x/4 লেস দেন এটা সব 5x - 2 ৰ তলত আছে কিমান 3 আৰু 7x - 3 তলত আছে 5 গতিকে কি কৰিব লাগিব 3 আৰু 5 ৰ লহগ ল'ব লাগিব গতিকে 3 আৰু 5 ৰ লহগ কিমান হয় 3 * 5 মানে 15 হ'ব লহগ 3 * 5 মানে 3 যাব 15 ৰ মাজত 5 বাৰ গতিকে 5 আহি ইয়াৰ লগত পূৰণ হ'ব যে 5 পূৰণ
5x - 2 আৰু হ'ব -5 যাব 15 মাজত 3 বাৰ গতিকে 3 আহি 7x - 3 লগত পূৰণ হ'ব গতিকে 3 * 7x - 3 গতিকে ইমপ্লাইজ দ্যাট x/4 লেছ দেন এতিয়া 5 লগত এইখিনি পূৰণ কৰা যে 5 * 5x মানে কিমান 25x -5 * 2 মানে 10 -3 * 7x মানে 21x মাইনাছ আৰু মাইনাছত প্লাছ 3 * 3 মানে 9 ডিভাইডেড বাই 15 গতিকে ইমপ্লাইজ দ্যাট x/4 লেছ দেন 25 ৰ পৰা 21 গ'লে কেইটা x থাকিব 25x ৰ পৰা 21x গ'লে 4x থাকিব গতিকে 4x আৰু 9 ৰ পৰা 10 গ'লে কিমান থাকে -1 গতিকে -1/15 এতিয়া কি কৰিম ক্ৰছ ভাৱে পূৰণ কৰি দিম মানে ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম অৰ্থাৎ বজ্ৰ পূৰণ কৰি দিম গতিকে 15 * x কিমান হ'ব 15x লেছ দেন 4 * এইখিনি যে 4 * 4x - 1 গতিকে ইমপ্লাইজ দ্যাট 15x লেছ দেন 4 * 4x মানে হ'ব 16x - 4 * 1 মানে 4 গতিকে ইমপ্লাইজ দ্যাট 15x এতিয়া এই 16x ক লেছ দেনৰ বাহিৰলৈ লৈ আনিম এইটো মাইনাছ হৈ যাব গতিকে -16x লেছ দেন হ'ব -4 গতিকে 15x ৰ পৰা 16x গ'লে -x লেছ দেন -4 এতিয়া 2 মূৰে মাইনাছৰে পূৰণ কৰি দিলে -x টো চেঞ্জ হৈ +x হৈ যাব লেছ দেন চিহ্নটো পৰিৱৰ্তন হৈ গ্ৰেটাৰ দেন চিহ্ন হৈ যাব গতিকে 2 মূৰে -1 এটাৰে পূৰণ কৰি দিলে কি হ'ব -x টো চেঞ্জ হৈ +x হৈ যাব লেছ দেন পৰিৱৰ্তন হৈ গ্ৰেটাৰ দেন হৈ যাব আৰু -4 টো চেঞ্জ হৈ কি হৈ যাব গ্ৰেটাৰ +4 হৈ যাব গতিকে এটা আমি কি পালো x ৰ মানটো কি হ'ব লাগিব 4 তকৈ ডাঙৰ হ'ব লাগিব সো এনেদৰে লিখিম যে যদি therefore যদি x এটা বাস্তৱ সংখ্যা যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে প্ৰদত্ত অসমীকাটোৰ সমাধান কি হ'ব সো ইয়াতে লৈছো 0 1 2 3 4 5 up to infinity এটা আছে x ৰ মানটো কি হ'ব লাগিব 4 তকৈ ডাঙৰ হ'ব লাগিব এটা আছে 4 তকৈ ডাঙৰ মানবিলাক কোনফালে আছে 4 ৰ বাওঁফালে আছে নে 4 ৰ সোঁফালে আছে স্পষ্টভাৱে ক'ব পাৰা এইটো 4 তকৈ কোনফালে আছে সোঁফালে আছে তাৰ মানে প্ৰদত্ত সমীকৰণটোৰ সমাধান সংগতি হ'ব কি 4, এটা সোঁফালে কিমান লৈ যাম নাজানো আমি গতিকে ইনফিনিটি পৰ্যন্ত যাম ইনফিনিটিৰ লগত এনেকুৱা ব্ৰেকেট আহিব আৰু ইয়াতে স্ট্ৰিক্টলি গ্ৰেটাৰ দেন আছে গতিকে 4 ৰ লগত এই প্ৰথম ব্ৰেকেটটো আহিব গতিকে এটি হ'ব কি কোৱেশ্চন নম্বৰ 15 ৰ সমাধান যদি x এটা বাস্তৱ সংখ্যা হয় তেন্তে প্ৰদত্ত সমীকৰণটোৰ সমাধান সংগতি হ'ব এইটো যে ফাৰ্স্ট ব্ৰেকেট 4, ইনফিনিটি এটা আছে নাম্বাৰ 16 সো নাম্বাৰ 16 আমাক দিয়া আছে এইটো যে গিভেন আমাকে এইখিনি দিয়া আছে যে 2x - 1/3 যে 2x - 1/3 গ্ৰেটাৰ দেন অর ইকুৱেল 3x - 2/4 মাইনাস যে 2 - x/5 এইখিনি সমাধান কৰিব লাগে সো ইমপ্লাইজ দ্যাট যে 2x - 1/3 গ্ৰেটাৰ দেন অর ইকুৱেল সো ইয়াতে 3x - 2 ৰ তলত 4 আছে 2 - x ৰ তলত 5 আছে গতিকে 5 আৰু 4 ৰ লগ ল'ব লাগিব 5 আৰু 4 ৰ লগ কিমান হ'ব 20 4 যাব 20 ৰ মাজত 5 বাৰ গতিকে 5 আহি 8 ৰ লগত পূৰণ হ'ব যে 5 * 3x - 2 মাইনাস 5 যাব 20 ৰ মাজত 4 বাৰ গতিকে 4 আহি 2 - x ৰ লগত পূৰণ হ'ব গতিকে ইমপ্লাইজ দ্যাট 2x - 1/3 গ্ৰেটাৰ দেন অর ইকুৱেল 5 * 3x মানে কিমান 15x মাইনাস 5 * 2 মানে হ'ল 10 মাইনাস 4 * 2 মানে 8 মাইনাস আৰু মাইনাসত প্লাস 4 * x মানে হ'ল 4x ডিভাইডেড বাই 20 গতিকে ইমপ্লাইজ দ্যাট 2x - 1/3 গ্ৰেটার দেন অর ইকুৱেল 15x plus 4x মানে কিমান 19x minus -10 -8 কিমান হ'ব -18 ডিভাইডেড বাই 20 এতিয়া কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম যে 2x - 1 ক 20 লগত পূৰণ কৰিম আৰু যে 3 এই 19x - 18 লগত পূৰণ কৰি দিম গতিকে 20 ইনটু হ'ব 2x - 1 লেছ দেন অর ইকুৱেল এই 3 লগত পূৰণ হৈ যাব যে 3 * 19x - 18 গতিকে ইমপ্লাইজ দ্যাট কিমান হ'ব 20 * 2x মানে হ'ব 40x
মাইনাছ 20 ইনটু 1 মানে 20 লেছ দেন অৰ ইকুৱেল 3 ইনটু 19 মানে কিমান হ'ব 3 ইনটু 9 মানে 27 7 হাতত থাকিল 2 3 ইনটু 1 প্লাছ 2 5 57 x মাইনাছ 3 ইনটু 18 মানে হ'ল 54 গতিকে x ৰ মান লাগে গতিকে প্লাছ 57x ক লেছ দেন অৰ ইকুৱেলৰ বাওঁফালে লৈ আনিম গতিকে 40x মাইনাছ 20 মাইনাছ হ'ব 57x লেছ দেন অৰ ইকুৱেল মাইনাছ 54 গতিকে 40x ৰ পৰা 57x লৈ কেইটা x থাকিব মাইনাছ 17x গতিকে মাইনাছ 20 লেছ দেন অৰ ইকুৱেল মাইনাছ 54 গতিকে ইমপ্লাইজ দ্যাট মাইনাছ 17x লেছ দেন অৰ ইকুৱেল হ'ব মাইনাছ 54 মাইনাছ 20 লেছ দেন অৰ ইকুৱেলৰ সোঁফালে গ'লে প্লাছ হৈ যাব গতিকে প্লাছ 20 so implies that minus 17x less than or equal এটা 20 ৰ পৰা 54 গলে কিমান থাকিব minus 34 গতিকে implies that এটা x মানে minus x মানে কিমান হ'ব less than or equal minus 34 by 17 মানে 70 যদি less than or equal ৰ সোঁফালে যায় তেতিয়াটো হৰণ হৈ যাব গতিকে implies that হ'ব minus x less than or equal 17 যাব 32 ৰ মাজত 2 বাৰ গতিকে minus 2 এটা 2 মৰে minus 1 এৰে পূৰণ কৰি দিম গতিকে minus x টো চেঞ্জ হৈ প্লাছ x হৈ যাব less than or equal চিহ্নটো পৰিৱৰ্তন হৈ greater than or equal হৈ যাব আৰু minus 2 চেঞ্জ হৈ প্লাছ 2 হৈ যাব তাৰ মানে x ৰ মানটো কি হ'ব লাগিব 2 তকৈ ডাঙৰ হ'ব লাগিব নাইবা 2 ৰ সমান হ'ব পাৰিব সো লিখিম যে যদি x এটা যে বাস্তৱ সংখ্যা তেন্তে প্ৰদত্ত অসমীকাটোৰ সমাধান সংগতি হ'ব সো x ৰ মানটো কি হ'ব লাগিব 2 তকৈ ডাঙৰ হ'ব লাগিব হয়নে 2 তকৈ ডাঙৰ নাইবা 2 ৰ সমান হ'ব পাৰিব এটা চোৱা ইয়াতে লক্ষ্য কৰা 2 তকৈ ডাঙৰ তাৰ মানে কোন ফালে হ'ব লাগিব 2 ৰ বাওঁফালে তো হ'ব নোৱাৰে এইবিলাক কি 2 তকৈ সৰু তাৰ মানে 2 ৰ কোন ফালে হ'ব লাগিব 2 তকৈ সোঁফালে হ'ব লাগিব গতিকে 2 ৰ পৰা আৰম্ভ হ'ব যে 2 কমা কিমান লৈ যাম ইনফিনিটি পৰ্যন্ত যাম ইনফিনিটি লগত এনেকুৱা ব্ৰেকেট আহিব আৰু ইয়াতে যেহেতু গ্ৰেটাৰ দেনৰ লগত ইকুৱেল চিন আছে গতিকে 2 ৰ লগত আমি এনেকুৱা থাৰ্ড ব্ৰেকেট দিম গতিকে এটোই হ'ব কোশ্চেন নম্বৰ 16 ৰ সমাধান গতিকে আজিৰ ভিডিঅ'টোত আমি কোশ্চেন নম্বৰ 5 ৰ পৰা কোশ্চেন নম্বৰ 16 লৈকে এইকেইটা প্ৰশ্নৰ সমাধান কৰিলো সো এইকেইটা প্ৰশ্নৰ সমাধানৰ ভিতৰত যদি কিবা ডাউট কনফিউজন নাইবা যদি কৰবাত বুজাত অসুবিধা পাইছা প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাবা থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং সি ইউ অন দ্য নেক্সট ভিডিঅ'